নমস্কাৰ এনিভাৰ 24 চাই থকাৰ বাবে ধন্যবাদ জনাই দিনৰ খবৰৰ সৈতে ষ্টুডিঅ'ত মই কিশোৰ বৰুৱা লৈ আহিছো প্ৰথমটো খবৰ ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়াৰ কবলত তিনিচুকীয়া জিলাৰ হদিয়া বিধানসভা সমষ্টিটোৰ বৰমুৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত পশ্চিম চৈখোৱা অঞ্চলৰ নাওকাটা ফেলাই হাতীঘুলিৰ লগতে আৰু বহু অঞ্চল গৰাখহনীয়াৰ কবলত দুৰ্ভাগ্যজনক কথা যে পশ্চিম চৈখোৱা অঞ্চলৰ কেইবাখনো গাঁও বিলীন হৈ গ'ল ব্ৰহ্মপুত্ৰৰ বুকুত বৰ্তমান সময়ত মথাউৰিৰ কাষ আহি পাইছে এই ব্ৰহ্মপুত্ৰ নদী যদি মথাউৰি ছিঙে তেন্তে প্ৰায় 100ৰো অধিক গাঁও ব্ৰহ্মপুত্ৰৰ বুকুত যোৱাৰ সম্ভাৱনা আছে এই সন্দৰ্ভত চাহক তিনিচুকীয়াৰ ব্যুৰো চিফ সন্তোষ ফুকনৰ এক প্ৰতিবেদন কোনে শুনিব ৰাইজৰ বিননি মই আহি উপস্থিত হৈছোঁ পশ্চিম চৈখোৱা হদিয়াৰ অন্তৰ্গতৰে হয় আৰু মই উপস্থিত হোৱাৰ পৰিপ্ৰেক্ষিতত মোৰ সতীৰ্থক এবাৰ অনুৰোধ কৰিম ইয়াৰ এটা পৰিৱেশ দেখাবলৈ আচলতে প্ৰথমতে প্ৰত্যক্ষ কৰক এয়া হৈছে বানপানী গৰাখহনীয়াৰ তাণ্ডৱ প্ৰায় 100খনৰ অধিক গাঁও আচলতে নৈ বুকুত বিলীন হ'ল ইতিমধ্যে আৰু 1998 চনৰ পৰা জিয়াটো ভুগি আছে এই পশ্চিম চৈখোৱা অঞ্চলৰ ৰাইজে তাৰ মাজতে সমান্তৰালকৈ দেখিবলৈ পাব মোৰ সতীৰ্থ এইদৰে পৰিৱেশটো দেখুৱাই যে ব্ৰহ্মপুত্ৰৰ বুকুত এইদৰে উভয় নদী হৈ পৰিছে পানী তাৰ সমান্তৰালকৈ দেখুৱাবলৈ বিচাৰিম এটি মাথাউৰি আৰু এই সতীৰ্থই দেখুৱাব এই মাথাউৰিটোৱে আচলতে এতিয়া নিৰ্ভৰ কৰিছে চৈখোৱা অঞ্চলৰ পৰা আদি কৰি তিনিচুকীয়া হদিয়াৰ পৰা আদি কৰি সকলো অঞ্চল আচলতে নিৰ্ভৰ কৰিছে এই মাথাউৰিটোৰ ওপৰতে মই পোনে যাবলৈ চেষ্টা কৰিম এই গাঁৱৰে যিসকল বাসিন্দা সেই বাসিন্দাসকলৰ আচলতে মনৰ কথা জানিবলৈ চেষ্টা কৰিম যিহেতু তেখেতসকলৰ ৰাইজৰ আচলতে এনেধৰণৰ বিননি এখন চৰকাৰে শুনা নাই অভিযোগ আমি যিহেতু পাইছোঁ সেই সন্দৰ্ভত আমি তেখেতৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম কি জনাব দাদা কেনেধৰণৰ পৰিস্থিতিত আপোনালোকে জীয়াই আছে কি ক'ম বৰ দুখ লগা কথা আপোনালোকে আহিছে আপোনালোকৰ মিডিয়াৰ যোগেদি মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইটো অসম চৰকাৰ নহয় গোটেই ভাৰত চৰকাৰ জ্ঞাত এইখন অঞ্চলৰ এই সমস্যা আজি নতুনকৈ হৈ নাই থকা গতিকে আমি চৰকাৰক এটাই আহ্বান জনাওঁ বা দাবী জনাওঁ অনুৰোধ জনাওঁ যাতে আমাৰ এই সমস্যাটো যাতে অতি শীঘ্ৰে সমাধান কৰি দিয়ে আৰু ইয়াৰ কাৰণে স্থায়ী সমাধানৰ ব্যৱস্থা কৰে আমাক কোনো চৰকাৰী আঁচনি নালাগে আমাক কোনো ধৰণৰ চাকৰি নালাগে আমাৰ অকল নিজৰ ভেটিখন আৰু নিজৰ মাটিডোখৰ ৰক্ষা দিলে আমি তেওঁলোকক যথেষ্ট সহায় সহযোগিতা আগবঢ়াম বুলি ভাবোঁ চৰকাৰ আহে চৰকাৰ যায় জনপ্ৰতিনিধি আপোনালোকৰ ওচৰলৈ আহে জনপ্ৰতিনিধি আহি পিনে আপোনালোকৰ যিসকলে সান্তনা দিয়ে ইয়াৰ আচলতে কাম কৰি যাম বুলি তাৰ পৰিপ্ৰেক্ষিতত কিবা কাম কৰি গৈছে নেকি নহয় চাওক একচুৱেলি যিসকলে জনপ্ৰতিনিধি তেওঁলোকে নিজৰ ভোট বেংকৰ স্বাৰ্থৰ কাৰণে আহে ইলেকশ্যনৰ আগত আহি তেওঁলোকে মিঠা কথা কৈ আমাৰ ৰাইজক টুপি পৰাই তেওঁলোকে ভোট লোৱাৰ পাছত যেতিয়া শাসনদিষ্ট হৈ যায় কিন্তু তাৰ পাছত আমি তেওঁলোকৰ চেহেৰা দেখিবলৈ নাপাওঁ সেয়েহে বৰ লাজ লগা দুখ লগা কথা এইখন অঞ্চল আজি চব গোটেই এই অঞ্চলটোৱে হৈছে কৃষিজীৱী আৰু এই ইয়াত আজিৰ নহয় কিন্তু যদি এইখন অঞ্চল নাথাকে আজি কৃষি গোটেই আমাকতো চৰকাৰে কোনো আঁচনি দিয়া নাই কোনো আমি চাকৰি পোৱা নাই আমাক সংস্থাপন দিয়া নালাগে আমাক চাকৰি নালাগে আমাক খালি আমাৰ ভেটিডোখৰ ৰক্ষা কৰক আমাক সিমানটোৱে অনুৰোধ হয় মই লগত সমান্তৰালকৈ যাবলৈ আচলতে মই যাম দেখুৱাম পৰিৱেশ আচলতে গাঁৱৰ ৰাইজৰ বিননি ক'ব লাগিব এই মুহূৰ্তত তেখেতসকলে আচলতে নিৰাপত্তাহীনতাত ভুগিছে বুলি ক'ব লাগিব যিহেতু মাথাউৰিতে তেখেতসকলৰ শেষ ভৰসা আৰু শেষ ভৰসা যদি মাথাউৰিটো যদি কেনেবাকৈ যদি খহি পৰে তেতিয়াহ'লে এই মাথাউৰিৰ পৰা আচলতে আৰু বানপানীৰ হোৱাৰ বৰ সম্ভাৱনা আছে সমান্তৰালকৈ আচ্ছাৰ গুঞ্জু ডাঙৰীয়া আছে কি জনাব যিহেতু আপুনি ইয়াৰ লগত ওতঃপ্ৰোতভাৱে প্ৰতিটো মুহূৰ্ততে আপুনি দাবী কৰি আহিছে তাৰ পৰিপ্ৰেক্ষিতত কোনো ধৰণৰ ফলপ্ৰসূ ইয়াত পৰিবলৈ যোৱা নাই কি জনাব এই মুহূৰ্তত চাওক আমি জনাব এইটোৱে বিচাৰোঁ অসম চৰকাৰ মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে এবাৰ তেওঁ নিজে আহক এই ঠাইডোখৰলৈ আহি নিজে পৰিদৰ্শন কৰক আৰু পৰিদৰ্শন কৰাৰ পিছত তেওঁ অনুভৱ কৰিব পাৰিব যে এই গাঁওখনৰ লগত যি এই মথাউৰি সিপাৰত যিসকল ৰাইজ আছে কিমান ভয়াৱহ এক পৰিস্থিতি আছে কোনো ভৰসা নাই হয়তো ৰাতি যদি কেতিয়াবা মথাউৰিখন ছিঙি যায় সেই মানুহখিনি কি অৱস্থা হ'ব যিহেতু বিগত সময়ছোৱাৰ পৰা আমি কিছুদিন আগতে এইবিলাক প্ৰতিবাদী কাৰ্যসূচী লৈ আছোঁ কিন্তু সেই কাৰ্যসূচী লোৱাৰ পিছতো স্মাৰকপত্ৰ দিয়াৰ পিছতো তেওঁলোকে যে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই সেয়া এক দুৰ্ভাগ্যজনক কথা কিছুদিন আগতে আমি গম পালোঁ যে বিভাগীয় কৰ্তৃপক্ষৰ কিবা জলসম্পদ বিভাগৰ কেইজনমান আহিছিলে জনপ্ৰতিনিধি বিষয়া আমাৰ বিধায়ক মহোদয়ৰ প্ৰতিনিধিসকল আহিছিলে আহি তেওঁলোকে পৰিদৰ্শন কৰি গ'ল কিন্তু পৰিদৰ্শন কৰিহে গৈছে কেৱল এই নিৰ্বাচনৰ কাৰণে যে নিৰ্বাচন হোৱাৰ আগতে তেওঁলোকে পৰিদৰ্শন কৰিব জাষ্ট এটা ভোট বেংক হয় যিহেতু এই ৰাইজক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আছে তেওঁলোকে আহি ইলেকশ্যনৰ আগত এটা প্ৰলোভন দিলে যে আমি কামটো কৰিম কিন্তু আমাক তেনেধৰণৰ প্ৰলোভন নালাগে আমাক স্থায়ী সমাধান লাগে এই গৰাখহনীয়াৰ স্থায়ী সমাধান লাগে যদি এই গৰাখহনীয়া সমস্যাটো স্থায়ী সমাধান কৰিব নোৱাৰে তেনেহ'লে কিন্তু আমি যিকোনো ৰাজনৈতিক দল হওক কেৱল আমি এজেপি বিজেপি কোনো দল আমি ক'ব নিবিচাৰোঁ কিন্তু যিকোনো দল হওক আমি কেতিয়াও ছাপোৰ্ট নকৰোঁ স্পষ্ট কথা লগতে আৰু এটা কথা জানো তেওঁলোকে আপোনালোকে স্মাৰকপত্ৰ দি আছে সাংসদে হওক বা ইয়াৰ যিজন আমাৰ প্ৰতিনিধি আছে প্ৰতিনিধিসকলে আপোনালোকৰ লগত বহি পিনে কিবা আলোচনা কৰিছে নেকি চাওক আমি স্মাৰকপত্ৰ দিয়াৰ পিছত
কোনো সাংসদ যি কেণ্ডিডেট আছে প্ৰধান বৰুৱাই হওক বা আমাৰ যি বিধায়ক আছে বলিন চেতিয়া হওক আমাৰ লগত বহি কোনো ধৰণৰ আলোচনা কৰা নাই। তেওঁলোকক আমি এটাই কথা জনাইছিলোঁ স্মাৰক পত্ৰ দিয়াৰ পিছত তেওঁলোকে যেতিয়া আলোচনাত আহিব আমাৰ আটচাৰ বিষয়বোৰৰ লগতে বিভিন্ন দল সংগঠনক লৈ আৰু এই স্থানীয় ৰাইজক লৈ আমি এই ঠাইডোখৰতে আলোচনা কৰিম বা আলোচনাত বহিম বুলি আমি তেওঁলোকক জনাইছিলোঁ। তেনে ক্ষেত্ৰত কোনো ধৰণৰ আলোচনা নোহোৱাত আমি এক ক্ষোভ প্ৰকাশ কৰিছোঁ। হয় ক'ব লাগিব এই মুহূৰ্তত আচলতে তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টিৰ এই অঞ্চলবাসী আচলতে দুৰ্ভোগ ভুগিবলগীয়া হৈ আছে বানপানী গৰাখহনীয়াৰ সমস্যাত। আৰু লগতে তেওঁলোকে দেখিবলৈ মোৰ সতীৰ্থই দেখুৱাব এইদৰে খেতি বাতি আচলৰ মাটি ভেটি নৈ বুকুত বিলীন হ'বলগীয়া হৈ পৰিস্থিতিৰ সৃষ্টি হৈ পৰিছে। মোৰ সতীৰ্থক দেখুৱাবলৈ এবাৰ অনুৰোধ জনাম। বিঘা বিঘা খেতি নদীৰ বুকুত জাহ গৈ আছে আৰু সেই সমান্তৰালকৈ কিন্তু ইয়াত জনপ্ৰতিনিধিৰ কিন্তু আজিলৈকে দৃষ্টিগোচৰ হোৱা নাই। ইয়াৰ শ শ মাটি যিহেতু ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ গৈছে তাৰ পৰিপ্ৰেক্ষিতত কোনো ধৰণৰ কিন্তু জনপ্ৰতিনিধি পৰা নাই। কিয় পৰা নাই সেই সন্দৰ্ভত আমি স্থানীয় আৰু এজন ব্যক্তি আছে, মই তেখেতসকলৰ গাঁৱৰ ব্যক্তি আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম কি জনাব মনৰ কথা। মই ক'বলৈ আছোঁ শুনক, আজি ফেলাইৰ ভিতৰত আজি গোটেই গাঁও গুচি গ'ল, অলপমান থাকি গ'ল। এতিয়া বহাগ মাহ চলিছে আৰু আহাৰ শাওণ মাহতে কি হ'ব, মানুহ অৱস্থা বহুত বেয়া হৈ আহিব। আৰু এইবোৰ যে গৰাখহনীয়া যে আজি মুঠুৰি চাপি গ'ল, এই মুঠুৰিটো যদি গুচি যায় আজি কিমান লাখ লাখ মানুহৰ অৰ্থহীন হৈ যাব। কাৰোবাৰ চাকৰি নাই, কি কৰি খাব? চব খেতি কৰা মানুহ, তাৰপিছত খেতি কৰা মানুহৰ যে আপোনাৰ এনেকুৱা যদি যায় তাতে অৱস্থাহীন হৈ আহিব। চৰকাৰে এইবোৰ কেলে দায়িত্ব পালে এইবোৰ চিন্তা কেলে নকৰে? আজিলৈকে গৰাখহনীয়াটো জানেই। চিন্তা কৰি চাওক যে ইমান মাটি যে আপোনাৰ গুচি গৈ আছে, আজি মাটি ফাইদা হয় জানো? মানুহ ফাইদা হয়। আজিকালি চৰকাৰে এইবোৰ কৰিব নোৱাৰিলে কেলে? চৰকাৰে পাৰে এইটো। হয় লগতে ক'ব লাগিব, হয় মোৰ সতীৰ্থক আৰু এবাৰ দেখাম। এই আচলতে ব্ৰহ্মপুত্ৰ নদী, এই ব্ৰহ্মপুত্ৰ নদীখনে এতিয়া কাল ৰূপ ধাৰণ কৰিছে আৰু কোন মুহূৰ্তত কেনেদৰে আচলতে এই মাথাউৰি ভাঙি যাব তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টিৰ বৰমুৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত থকা ছৈখোৱা অঞ্চলৰ নাওকটা ফেলাই হাতীগুলি অঞ্চলত আচলতে গৰাখহনীয়া সমস্যা এতিয়াৰ পৰা নহয় 1998 চনৰ পৰা এইসকলে ভুক্তভোগী হিচাপে পৰিণত দেখিবলৈ পোৱা গৈছে। আৰু কোনো ধৰণৰ প্ৰতিনিধিয়ে ইয়াৰ কোনো ধৰণৰ দায়িত্বভাৰে চাবলৈ ল'বলৈ বিচৰা নাই। সতীৰ্থক মই আৰু এবাৰ অনুৰোধ জনাম, মই মাথাউৰিৰ ওপৰতে বৰ্তমান আছোঁ আৰু এই মাথাউৰিটোৰ লগতে সংলগ্ন এই মাথাউৰিটো যদি কোনো মুহূৰ্তত যদি ছিঙি যায় তেতিয়াহ'লে দেখিবলৈ পোৱা যাব যে সমগ্ৰ অঞ্চলজোৰত বানপানীৰ সৃষ্টি হ'ব। আৰু বানপানী হোৱাৰ পাছত ইয়াৰ সীমান্তৰালকৈ প্ৰতিটো অঞ্চলৰে আচলতে তিনিচুকীয়া জিলাৰ প্ৰতিটো অঞ্চলে আচলতে পানীত ডুব যাব বুলি আশংকা কৰিছে। এই মাথাউৰিটোৱে নিৰ্ভৰ কৰিছে তেখেতসকলৰ ভৱিষ্যত। জনপ্ৰতিনিধিয়ে আচলতে কেনেধৰণে ইয়াক সুফল কৰি তুলিব সেই ক্ষেত্ৰত তেখেতসকলে আশা ৰাখিছে যে ইয়াৰ ধৰক জনপ্ৰতিনিধিসকলে আচলতে তেখেতসকলৰ যিবোৰ মনৰ দুখৰ কথা সেই দুখৰ কথাবোৰ তেখেতসকলে যাতে কাণ পাতি শুনে আৰু তেখেতসকলক সব ব্যৱস্থা কৰি দিয়ে। আৰু সমান্তৰালকৈ ক'ব লাগিব ইয়াত জিঅ' বেগো দিছিলে আৰু সমান্তৰালকৈ জিঅ' বেগ দিয়াৰ লগতে পাইকো পাইন আচলতে ইয়াত ব্যৱহাৰ কৰা হৈছিলে বুলি আমাক জনাইছে। আৰু সমান্তৰালকৈ দেখুৱাইছে মোৰ সতীৰ্থই দেখুৱাব সেইদৰে আচলতে পাইকো পাইন। মৰাণৰ জলমত পুৱতি নিশা পথ দুৰ্ঘটনা, থিতাতে নিহত এজন। জলমত ৰখাই থোৱা AS25CC 6902 নম্বৰৰ ট্ৰাকখনত পিছফালৰ পৰা খুন্দা মাৰে AS01L C2908 নম্বৰৰ মিঠাতেল ভৰ্তি ট্ৰাকে। ট্ৰাকখন আৰক্ষীয়ে আঁতৰাবলৈ লওঁতে এখন বিলাহী ভৰ্তি AS04BC 7783 নম্বৰৰ মিনি ট্ৰাকে খুন্দা মাৰে মিঠাতেল ভৰ্তি এখন ট্ৰাকত। ফলত থিতাতে নিহত হয় মিনি ট্ৰাকখনৰ হেণ্ডিমেন। আৰু নিহত হেণ্ডিমেনজন হৈছে গোলাঘাট মেৰাপানীৰ ৰিম্পু দাস। মৰাণৰ জলমত পুৱতি নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক। ঝলমত ৰখাই থোৱা AS25CC 6902 নম্বৰৰ ট্ৰাকখনত পিছফালৰ পৰা খুন্দা মাৰে AS01LC 2908 নম্বৰৰ মিঠাতেল ভৰ্তি ট্ৰাকখনে। ট্ৰাকখন আৰক্ষীয়ে আঁতৰাবলৈ লওঁতে এখন বিলাহী ভৰ্তি AS04BC 7783 নম্বৰৰ মিনি ট্ৰাকে খুন্দা মাৰে মিঠাতেল ভৰ্তি ট্ৰাকখনক। ফলত থিতাতে নিহত হয় মিনি ট্ৰাকখনৰ হেণ্ডিমেনজন। নিহত হেণ্ডিমেনজন গোলাঘাট মেৰাপানীৰ ৰিম্পু দত্ত বুলি জানিব পৰা গৈছে। নিহত লোকজনৰ পকেটৰ পৰা দুটা সৰু ট্ৰাক্সৰ কণ্টেইনাৰ পোৱা গৈছে। মানে আমাৰ গাড়ী নো এণ্ট্ৰি আছিল না কালি, নো এণ্ট্ৰি লগাই থৈ দিলে তাত। নো এণ্ট্ৰি লগোৱাৰ কাৰণে আমি ছাইডত মানে ৰখাই পিনে কি কয় ভাত বনাই পিনে আমি খাই পিনে তাত অলপমান জিৰণি কৰি আছোঁ। তাৰপিছত তেখেতে এই গাড়ীখন আহি কিনে পূৰা পিছফালে মাৰি দিলে। কি হ'ল বোলে মই নামি গ'লোঁ, একো হোৱা নাই, তাৰ একো হোৱা নাই। তাৰপিছত পুলিচক ফোন কৰিলে, পুলিচে গ'ল, যাই পিনি তাত পূৰা সেই আগত যাই পিনি
বেৰেল দি কিনি সিহঁতক ছিগনেল দি আছে, ছিগনেলটো নামানে, পূৰা আহি গ'ল। এইফালে গাড়ী কেপচাইড হৈ আছে না গাড়ীখন, পূৰা পিছফালে আহি কিনি মুঠতে 3খন গাড়ী হ'ল, 3খন। এখনৰ পাছত এখন মাৰি দিলে। মোৰ পিছত এখন মাৰিলে, তাৰপিছত গাড়ী পাৰ হৈ আছিলে, গাড়ী পাৰ হৈ আছিলে। মৰাণৰ পৰা ৰাজু মিশ্ৰা ৰিপৰ্ট, এনি ভাৰত 24। ছত্তীশগড়ৰ দুৰ্গ জিলাৰ কুমহাৰী অঞ্চলত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। মঙলবাৰে নিশা এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ কৰ্মচাৰী কঢ়িয়াই অনা বাছ এখন পথৰ পৰা পিছলি খাই 40 ফুট দ গাঁতত বাগৰি পৰে। ফলত 3গৰাকী মহিলাসহ কমেও 12গৰাকী কৰ্মচাৰী নিহত হোৱাৰ লগতে আহত হয় 14গৰাকীকৈ কৰ্মচাৰী। ভয়ংকৰ পথ দুৰ্ঘটনাত মহিলাসহ নিহত 12গৰাকী লোক, গুৰুতৰভাৱে আহত 14গৰাকী লোক। এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয় ছত্তীশগড়ৰ দুৰ্গ জিলাৰ কুমহাৰী অঞ্চলত। মঙলবাৰে নিশা এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ কৰ্মচাৰী কঢ়িয়াই অনা বাছ এখন পথৰ পৰা পিছলি প্ৰায় 40 ফুট দ গাঁতত বাগৰি পৰে। ফলত 3গৰাকী মহিলাসহ কমেও 12গৰাকী কৰ্মচাৰী নিহত হোৱাৰ লগতে আহত হয় 14জনকৈ কৰ্মচাৰী। দুৰ্ঘটনাত পতিত বাছখনত 30গৰাকীকৈ ব্যক্তিগত প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী আছিল বুলি আৰক্ষী সূত্ৰে প্ৰকাশ পায়। আবদ্ধ যাত্ৰীসকলক উলিয়াই নিয়াৰ বাবে নিশাই চলাই উদ্ধাৰ অভিযান। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ হৈছে। নেশ্যনেল ডেস্ক ৰিপৰ্ট, এনি ভাৰত 24। সমগ্ৰ ৰাজ্যৰ লগতে বাইহাটাবাসীও সাজু হৈ উঠিছে হেঁপাহৰ ৰঙালীক আদৰিবলৈ। কামৰূপৰ বাইহাটা চাৰিআলিস্থিত অগ্ৰণী শিক্ষানুষ্ঠান পূব কামৰূপ মহাবিদ্যালয়ত পোনপ্ৰথমবাৰৰ বাবে মহাবিদ্যালয়ৰ সাংস্কৃতিক উৎকৰ্ষ সমিতিৰ উদ্যোগত আয়োজন কৰিছে ৰঙালী বিহু আদৰণি উৎসৱ 2024। সমগ্ৰ ৰাজ্যৰ লগতে বাইহাটাবাসীও সাজু হৈ উঠিছে হেঁপাহৰ ৰঙালীক আদৰিবলৈ। কামৰূপৰ বাইহাটা চাৰিআলিস্থিত অগ্ৰণী শিক্ষানুষ্ঠান পূব কামৰূপ মহাবিদ্যালয়ত পোনপ্ৰথমবাৰৰ বাবে মহাবিদ্যালয়ৰ সাংস্কৃতিক উৎকৰ্ষ সমিতিৰ উদ্যোগত আয়োজন কৰিছে ৰঙালী বিহু আদৰণি উৎসৱ 2024। ছাত্ৰ ছাত্ৰীসকলক নিপুণ শুদ্ধ তথা বিহুৰ তাৎপৰ্য সঠিকভাৱে অনুধাৱন কৰাৰ উদ্দেশ্যে এইবেলি পোনপ্ৰথমবাৰৰ বাবে মহাবিদ্যালয়ৰ বাকৰিত বসন্তৰ ধেমালি অনুষ্ঠানটি আয়োজন কৰিছে বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে। মহাবিদ্যালয়ৰ প্ৰায় সংখ্যক ছাত্ৰ ছাত্ৰীৰ শিক্ষক শিক্ষয়িত্ৰীৰ অংশগ্ৰহণে ৰঙীন কৰি তুলিছে পূব কামৰূপৰ বাকৰি। আমাৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা পোনপ্ৰথমে মই আপোনালোকসমূহ চেনেললৈকে মই আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ মাজত আপোনাৰ উপস্থিত হোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ পূব কামৰূপ মহাবিদ্যালয়ৰ পৰিয়ালে এটা ক্ষুদ্ৰ প্ৰচেষ্টা হাতত লৈছে আৰু আজি আপোনালোকে বিহু নৃত্য এটা দেখা পালে। তাত 100গৰাকী ছাত্ৰীয়ে বিহু নৃত্য প্ৰদৰ্শন কৰিছে। তাৰ উপৰিও কেইবাগৰাকীও বেলেগ বেলেগ অনুষ্ঠান অনুষ্ঠিত কৰিছে। ইতিমধ্যে আপোনালোকে গম পাইছে যে আমাৰ বাপতি বিহু ৰঙালী বিহু অকল আমাৰ অসমৰে গৌৰৱ বা ভাৰতবৰ্ষতে থকা নাই, ইতিমধ্যে বিশ্ব দৰবাৰলৈকে গুচি গৈছে আৰু এই ক্ষেত্ৰত চৰকাৰে যথেষ্ট পদক্ষেপ লৈছে আৰু যি বিশ্ব ৰেকৰ্ড হ'ল যোৱা বৰ্ষত, সেই বিশ্ব ৰেকৰ্ডত আমাৰ মহাবিদ্যালয়ৰ কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীয়ে তাত অংশগ্ৰহণ কৰিছিলে। গতিকে যিসকল আমাৰ মহাবিদ্যালয়ত 3000তকৈ অধিক ছাত্ৰ ছাত্ৰী আছে, যিসকল ছাত্ৰ ছাত্ৰী বৰ্তমান অধ্যয়নৰত, তেওঁলোকে যাতে বিহুৰ বিষয়ে আৰু তেওঁলোকে জানিব পাৰে আৰু প্ৰচাৰ হয়, তেওঁলোকে বিহু নৃত্য শিকে বা বিহুৰ লগত বিহুৰ যিখিনি বৈজ্ঞানিক কথা বতৰা আছে গোটেইখিনি তেওঁলোকে গম পায়। সেইকাৰণে আজি আমি আমন্ত্ৰণ কৰি আনিছিলোঁ মহাবিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা এগৰাকী যোৰহাটৰ বিশিষ্ট জীয়ৰী, অসমৰ গৌৰৱ, তেখেত হৈছে মৌচুমী বৰা। তেখেতে আপোনালোকে জানে যে তেখেতে 2015 বছৰত পাট মাদৈ, 2018 বৰ্ষত বিহুৱতী আৰু 2021 বৰ্ষত বিহু সম্ৰাজ্ঞীৰ কিতাপ অৰ্জন কৰিছিলে আৰু ইতিমধ্যে তেখেতে এই সাংস্কৃতিক ক্ষেত্ৰখনত যথেষ্ট অধ্যয়নো কৰিছে আৰু তেখেতে ইতিমধ্যে PhD কৰি আছে। গতিকে তেখেতে আমাক যথেষ্ট সময় দিলে, তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলে তেখেতক একদম ওচৰৰ পৰা পাই উৎফুল্লিত হৈছে আৰু তেখেতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে নৃত্য উপভোগ কৰিলে আৰু
আজি আমি আচলতে 1 বজাৰ পৰা 5 বজালৈকে আমি যিখিনি অনুষ্ঠিত কৰিলোঁ ইতিমধ্যে কিছু সময়ৰ পিছত আমি খোৱাৰো ব্যৱস্থা কৰিছোঁ দৈ চিৰা গুড় এনেকুৱা পিঠা পনা আছে গতিকে আমি এটা বিহুৰ প্ৰাক মুহূৰ্তত আমি ক্ষুদ্ৰ এটা প্ৰয়াস গতিকে পুনৰ আপোনালোকক মই আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ইতিমধ্যে ঈদ আহিছে মই আপোনালোকক ইয়াৰ যদি ঈদ মুবাৰকো ক'লোঁ অসমখন আমাৰ সকলো জাতি ধৰ্মৰ বৰ্ণ নিৰ্বিশেষে আমি একেলগে থাকিব লাগিব আৰু এই ৰঙালী বিহু আমাৰ এটা এই বছৰ প্ৰথম প্ৰচেষ্টা আগন্তুক দিনতো আমি এই প্ৰচেষ্টা অব্যাহত ৰাখিম ধন্যবাদ প্ৰথমতে ধন্যবাদ জনাইছোঁ আপোনালোকৰ সাংবাদিক মাধ্যমৰ প্ৰত্যেকগৰাকী সদস্যৰ চেনেলটোৰ জৰিয়তে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ সদৌ অসমবাসী ৰাইজলৈ লগতে আজি উপস্থিত আছোঁ মই বাইহাটা চাৰিআলিৰ পূব কামৰূপ মহাবিদ্যালয়ৰ এই বসন্তৰ আগমনী এই ধেমালি অনুষ্ঠানত সঁচাকৈ এটি খুব সুন্দৰ অনুভৱ কাৰণ কিয় সোমাই আহি যিটো পৰিৱেশ মই পাইছোঁ ইয়াত সঁচাকৈ ভাল লাগিছে আৰু 100 গৰাকী ছাত্ৰ ছাত্ৰীয়ে লগ হৈ আমাৰ 2023 বৰ্ষত যি বিহুৰে বিশ্ব অভিলেখ আছিলে সেই একেটি সংৰচনাৰে আজি আকৌ পুনৰবাৰ তেওঁলোকে অনুষ্ঠান পৰিৱেশন কৰিলে সঁচাকৈয়ে খুব ভাল লাগিছে কাৰণ কি 2023টো যোৱা আজি বহুত দিন হোৱা নাই যেন লাগি গ'ল মানে এতিয়াও যেন আমি আকৌ যেন এটা ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে আগবাঢ়ি গৈ আছো তেনেকুৱা নিচিনাই লাগিছে হয়তো এতিয়া বৰ্তমান সময়ত অসম চৰকাৰে আকৌ এবাৰ তেওঁলোকে ঘোষণা কৰিছে যে 2025 বৰ্ষত হয়তো আকৌ 25,000 বিহুৱতীৰে তেওঁলোকে এবাৰ অভিলেখ কৰিবলৈ চেষ্টা কৰিব গতিকে তাৰ কাৰণে ইতিমধ্যে সাংস্কৃতিক বিভাগৰ মন্ত্ৰী আৰু তথা সাংস্কৃতিক সঞ্চালকালয়ৰ তৰফৰ পৰাও ইয়াৰ বাবে প্ৰচেষ্টা হাতত লৈছে তেওঁলোকে আৰু আজি বাইহাটা চাৰিআলিৰ এই মহাবিদ্যালয়ত উপস্থিত থাকি ভাল লাগিছে সকলোলৈকে পুনৰ ডিগবৈত বৃহৎ সংখ্যক কংগ্ৰেছ সদস্যৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান গোলাইগাঁও পঞ্চায়তৰ প্ৰাক্তন ৱাৰ্ড সদস্য তথা কংগ্ৰেছৰ এজন সক্ৰিয় কৰ্মী ইমাম আলীৰ নেতৃত্বত প্ৰায় 200ৰো অধিক কংগ্ৰেছ দলৰ সদস্যই ডিগবৈ বিধায়কৰ উপস্থিতিত ডিগবৈ মণ্ডল ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰে ডিগবৈত বৃহৎ সংখ্যক কংগ্ৰেছ সদস্যৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান গোলাই গাঁও পঞ্চায়তৰ প্ৰাক্তন ৱাৰ্ড সদস্য তথা কংগ্ৰেছৰ এজন সক্ৰিয় কৰ্মী ইমাম আলীৰ নেতৃত্বত প্ৰায় 200ৰো অধিক কংগ্ৰেছ দলৰ সদস্যই ডিগবৈ বিধায়কৰ উপস্থিতিত ডিগবৈ মণ্ডল ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰে কংগ্ৰেছ দলৰ পৰা নতুনকৈ বিজেপি দলত যোগদান কৰা সদস্যসকলক বিধায়কগৰাকীয়ে আদৰণি জনোৱাৰ লগতে এইবাৰ লোকসভা নিৰ্বাচনৰ ডিব্ৰুগড় লোকসভাৰ প্ৰাৰ্থীগৰাকীক বিপুল ভোটৰ জয়লাভ কৰিব বুলিও আগন্তুক শুভেচ্ছা জ্ঞাপন কৰে ডিগবৈ বিধায়কগৰাকীয়ে ডিগবৈৰ পৰা হিৰণ্য ৰাজবংশী ৰিপৰ্ট এনি ভাৰত 24 ইফালে ডিগবৈত শোকাবহ পথ দুৰ্ঘটনা তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত এজন চাইকেল আৰোহী নিহত লোকজনৰ নাম মন্তি মাৰ্ডি বুলি জানিব পৰা গৈছে 38 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো দুৰ্ঘটনা সংঘটিত কৰা তীব্ৰবেগী ডাম্পাৰখনৰ নম্বৰ AR11B7052 পুনৰ লৈ আহিছোঁ এটা ভয়ংকৰ খবৰ ডিগবৈত শোকাবহ পথ দুৰ্ঘটনা তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত এজন চাইকেল আৰোহী নিহত লোকজনৰ নাম মন্টু মাৰ্ডি বুলি জানিব পৰা গৈছে 38 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত কৰা তীব্ৰবেগী ডাম্পাৰখনৰ নম্বৰ AR11B7052 বুলি জানিব পৰা গৈছে ডুমডুমাৰ দীঘল তৰং চাহ বাগিচাত ভয়ংকৰ ঘটনা অইল ইণ্ডিয়া লিমিটেডৰ তৈল পৰিবাহী পাইপ ফুটি তীব্ৰ বেগত তেল গেছ নিৰ্গত বাগিচাখনৰ 10 নং শ্ৰমিক লাইনৰ কাষতে অৱস্থিত 24 নং তেল খাট আৰু ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা শ্ৰমিক লাইন খাটটোত নিশা প্ৰায় 11 বজাত ভয়ংকৰ শব্দৰে নিৰ্গত হয় তেল আৰু গেছ ঘটনাত সন্ত্ৰাস সৃষ্টি হয় স্থানীয় লোকৰ মাজত আৰু তাৰ পাছতেই বিভাগীয় লোক উপস্থিত হয় ঘটনা উপশম কৰিবলৈ সক্ষম হয় অইল ইণ্ডিয়া লিমিটেডৰ তৈল পৰিবাহী পাইপ ফুটি তীব্ৰ বেগত তেল গেছ নিৰ্গত বাগিচাখনৰ 10 নং শ্ৰমিক লাইনৰ কাষতে অৱস্থিত 24 নং তেলখাট ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা শ্ৰমিক লাইন খাটটোত নিশা প্ৰায় 11 মান বজাত ভয়ংকৰ শব্দৰে নিৰ্গত হয় তেল গেছ ঘটনাত সন্ত্ৰাস সৃষ্টি হয় স্থানীয় লোকৰ মাজত বাগজান অগ্নিকাণ্ডৰ পুনৰাবৃত্তিৰ আশংকাত ওৰে নিশা নিৰাপদ স্থানলৈ পলায়ন স্থানীয় লোকৰ
অইল ইণ্ডিয়াই নিৰ্গত হৈ থকা তেল গেছ বন্ধ কৰিবলৈ সক্ষম হয় যদিও বৰ্তমানলৈকে অঞ্চলটোত চেপা উত্তেজনা বিৰাজ কৰা দেখা গৈছে। ঘটনাত সমীপৰে বৃহৎ পৰিমাণৰ চাহ বাগিচা আৰু শ্ৰমিক লাইনৰ ক্ষতিসাধন হোৱা পৰিলক্ষিত হৈছে। তীব্ৰ বেগত নিৰ্গত হোৱা তেল গেছে শ্ৰমিক লাইনৰ মূল্যৱান গছ-গছনি আৰু গৃহৰ ভিতৰৰ আচবাব খাদ্য সামগ্ৰীৰ বিস্তৰ ক্ষতিসাধন কৰাও পৰিলক্ষিত হৈছে। হানিকে হিয়ামে গেছ আৰু তেল লিক হলে हानि के गोटा घर के घरे घरे गोटा बागान सकान घरे बाड़ी साड़ी फल फूल लगा है उसमें सब में तेल लग जाए घरे पूरा तेल सेल गैस ढुक के सब बर्बादे हो गए और हानि के एखन सब कोई भागे अवस्था में सब भागी दी भये हानि के माए दादा आई बाबा सबे भाग लिए छोटे छोटे छुआ हे कर नहीं पारबेन सब की करबेन सब कोई हेरी करके ले गली और सब कोई के डरे कहाँ थकला हानि 10 नंबर लाइन रात में कहाँ थकला राते हानि यहाँ हानि के सिनेमा घरे पूजा थान सामने हानि रही की नष्ट है घर में की नष्ट माने सबे करे खाना पीना बनाए रहे चाल साल तो किबा हबे करे ना खराब गैस उस ढुक जाबे खामे तो एकदम 4 रोज तो खराबे हो जाबे ना सब्जी पाती गिला एखन 12 दिनिया बाजार करेला हानि और हानि के सब्जी पाती सब खराबे हो गए तामुल सामुल फल मूल है गिला तो खराबे हो गए नी तो इदिके तो ना देखी री राइते खाना साना खियाबो बोलत ही चुआ गिलन के से कोन बाजो होते पूरा काहे के देखती तो पूरा हियाई थी होते की होता गैस निकलत रहे तेल निकलत रहे पूरा तेलटा निकलत है कोन चुआ गिलन लेके कोने जब कोने नहीं होती पीछे हानि सिनेमा घरे जाई के रहली घर में थकला हां रात भर हुआई रहली कि तेल गैस तो के घर में पहुंची हां पहुंचे है पूरा पहुंच जाए तो पूरा गैस से तेल से रोके नहीं पड़ा थे यार पूरा मिठी पहुंच जाए घर गिलन में टीन सिंह गोटाई अंगना तंगना ডুমডুমাৰ পৰা ৰঞ্জিত চেত্ৰীৰ প্ৰতিবেদন এডি ভাৰত 24। ঈদৰ প্ৰাক মুহূৰ্তত বিলাসীপাৰাত চোৰৰ টিঘিলঘিলনি তিলাপাৰাত আটক কুখ্যাত আন্তঃৰাষ্ট্ৰীয় চোৰ তিলাপাৰা মাছ বজাৰৰ কেছ কাউণ্টাৰৰ পৰা টকা চুৰি কৰি থকা অৱস্থাতে হাতে লুটে আটক দুধৰ্ষ চোৰটোক ধৃত চোৰৰ পৰা জব্দ আইফোন আৰু R15 বাইক ঈদৰ বজাৰত দুধৰ্ষ চোৰে নিৰ্দয় হৰণ কৰিছিল বিলাসীপাৰাৰ ৰাইজৰ ধৃত চোৰ বাংলাদেশ ভাৰত সীমান্তৰ ফুলবাৰীৰ মহিবুল হুছেইন বুলি জানিব পৰা গৈছে। ঈদৰ প্ৰাক মুহূৰ্তত বিলাসীপাৰাত চোৰৰ টিঘিলঘিলনি তিলাপাৰাত আটক কুখ্যাত আন্তঃৰাষ্ট্ৰীয় চোৰ তিলাপাৰা মাছ বজাৰৰ কেছ কাউণ্টাৰৰ পৰা টকা চুৰি কৰি থকা অৱস্থাত হাতেলতে আটক দুধৰ্ষ চোৰ ধৃত চোৰৰ পৰা জব্দ আইফোন আৰু R15 বাইক ঈদৰ বজাৰত দুধৰ্ষ চোৰে নিৰ্দয় হৰণ কৰিছিল বিলাসীপাৰা ৰাইজৰ ধৃত চোৰটো ভাৰত বাংলাদেশ সীমান্তৰ ফুলবাৰীৰ মহিবুল হুছেইন বুলি জানিব পৰা গৈছে। বিলাসীপাৰা চহৰৰ মাহি লজত ৰুম ভাড়ালৈ চুৰি কাৰ্য চলাই আহিছিল কুখ্যাত চোৰ মহিবুল হুছেইনে ৰাইজে চোৰটোক কৰায়ত্ব কৰি হালকুচা আৰক্ষীক চমজাই দিয়ে। কাইলৈ আমাৰ ঈদ আজি ৰাতিপুৱা এজন ল'ৰা চোৰ এটা আহি আমাৰ গদি কেছৰ পৰা তিলাপাৰা বজাৰত মাছ বজাৰত আহি তিলাপাৰা মাছ বজাৰত আহি আমাৰ কেছৰ পৰা কমচে কম তাত 1.5 পৰা 2 লাখ টকা আছিল তাৰ পৰা থাপা মাৰি লগে লগে তেওঁ 14 পৰা 15,000 মান টকা লয় লগে লগে আমাৰ বেপাৰী এটা তাক হাতে লতে ধৰে তাক আৰু আমাক ঘৰত বহাই থওঁ তাৰপিছত আমি এইটো পুলিচক খবৰ দিওঁ যাতে পুলিচে ইয়াক উচিত ব্যৱস্থা এটা লয় আৰু এই ল'ৰাটো বিলাসীপাৰা মাহিলত যেটো আছে তাত ৰুম ভাড়া লৈ তেওঁ এই চুৰি কাৰ্য চলাই আছে। ল'ৰাটোৰ লগত এটা আইফোন আছে তেওঁ নিম্নতম তাৰ দাম 1,60,000 পৰা 70,000 আৰু এটা RM5 গাড়ী এটা আছে কমৰ পক্ষে তাৰ দাম প্ৰায় 3 লাখ টকা এনেকুৱা হ'ব। এইটো যাতে আমি প্ৰশাসনে এইটো অনুৰোধ কৰোঁ যাতে তাক এটা উচিত ব্যৱস্থা লয় আৰু মাহিলষ্টত যাতে এনেকুৱা যদি মানুহ ভাড়া থাকি চুৰি কাৰ্য চলাই আছে এইটো যাতে এটা সুব্যৱস্থা কৰে। জনৰ নাম মহিবুল হুছেইন তাৰ আধাৰ কাৰ্ডৰ পান কাৰ্ডত এইখিনি পাইছে তাৰ নাম চাউথ চালমাৰা ঘৰ ৰুম ভাড়ালৈ চুৰি কাৰ্য চলাই আছে। ৰাতিপুৱা অচিনাকি ল'ৰা এটা আমি এতিয়া তেওঁৰ আধাৰ কাৰ্ড লগত পাইছোঁ আধাৰ কাৰ্ড মতে তেওঁৰ নাম হ'ল মহিবুল হুছেইন দেউতাৰ নাম ৰবিউল হক তাৰমানে মানিকাচৰ ডিস্ট্রিক্ট ধুবুৰী আর বয়স হলো 25 বছর। আমি তিলাপাৰা বজাৰত আমাৰ ইয়াতে 5টা মাছের গদি আছে
এই আমার 3 নম্বর গদি মানে আমার নিয়ারেস্ট গদি আলম শেখ আমি 5টা গদিৰ মানুহ মাছ বিক্ৰী কৰি থকা সময়ত এই অচিনাকি ল'ৰাটো বাইক নিউ ৰাস্তাত নেশ্যনেল ৰোডত একদম পশ্চিম ফালে মানে ৰাখি আমাৰ আলমবাৰ গদিত আহি কেছত হাত দি মানে কেছৰ পৰা পইচা ওলায় মানুহ টকা লৈ থকা অৱস্থাত তেওঁক হাতে নাতে ছপিয়ান নামৰ বেপাৰীটো ধৰে আৰু এই ভাই ধৰে তেওঁক আমি হাতে লাতে এটা আইফোন পালোঁ আইফোনটোৰ দাম মিনিমাম 1,65,000 এটা গাড়ী আছে আৰ এন নিউ তেওঁ মিনিমাম 2.5 লাখ টকা আৰু আমি হেণ্ড কেছ পালোঁ 14,400 টকা এতিয়া আমি আইনৰ সহায় ল'ম পুলিচক মাতি আমি এটা পুলিচৰ হাতত গতাই দিম যি দেৰগাঁৱৰ ৰঙামাটিত পথ দুৰ্ঘটনা গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখী ব্ৰহ্মপুত্ৰ নামৰ AS01 KC 5227 নম্বৰৰ নৈশ বাছখন দুৰ্ঘটনাগ্ৰস্ত ৰঙামাটিৰ টোল গেটৰ সমীপত পথৰ কাষৰ দ পথৰ নিয়ন্ত্ৰণ হেৰুৱাই ভাগৰি পৰে বাছখন ফলত গুৰুতৰভাৱে আহত হয় বাছখনৰ বহু সংখ্যক যাত্ৰী ইয়াৰে ভিতৰত এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে দেৰগাঁৱৰ ৰঙামাটিত পুৱাই সংঘটিত হয় এটা ভয়াৱহ পথ দুৰ্ঘটনা গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখী ব্ৰহ্মপুত্ৰ নামৰ AS01 KC 5227 নম্বৰৰ নৈশ বাছখন পতিত হৈ দুৰ্ঘটনাত দেৰগাঁৱৰ ৰঙামাটিৰ টোলগেটৰ সমীপৰ পথৰ কাষৰ দ পথাৰত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে বাছখন ফলত গুৰুতৰভাৱে আহত হৈ বাছখনৰ বহু সংখ্যক যাত্ৰী ইয়াৰে ভিতৰত এজনৰ অৱস্থা অতিকৈ সংকটজনক বুলি জানিব পৰা গৈছে ৰঙামাটিৰ স্থানীয় ৰাইজৰ তৎপৰতাত আৰু দেৰগাঁও আৰক্ষীয়ে আহত সকলো যাত্ৰীকে প্ৰথমে দেৰগাঁও সামূহিক চিকিৎসালয় আৰু পৰৱৰ্তী পৰ্যায়ত উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰে 5টামান বজাত যি আমাৰ ইয়াত যি ছুপাৰ এখন পাল্টি মাৰিছে ছুপাৰখন গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ অভিমুখে গৈ আছিলে আৰু যি নিউ টোল গেট ৰঙামাটি এই টোল গেটৰ ওচৰত পাল্টি মাৰিছে আৰু প্ৰায় 50জনমান ব্যক্তি আছিলে পেছেঞ্জাৰ তেওঁৰে 10জনমান বিশেষ গুৰুতৰভাৱে ঘাইল হৈছে আৰু আমাৰ স্থানীয় ৰাইজে বহুত সহযোগ কৰাৰ কাৰণে তদন্তকে তেওঁবিলাকক ওলাই আৰু পঠিয়াই দিয়ে আৰু বৰ্তমান জনমতে এতিয়া দেৰগাঁৱৰ পৰাও তেওঁবিলাকে ৰেফাৰ দিছে যোৰহাট চিভিললৈকে বৰ্তমান চব ঠিকে আছে এজনে বেছি গুৰুতৰভাৱে পাইছে আশা কৰোঁ তেওঁ ওপৰলৈ বচাব তেওঁক গুৱাহাটীৰ পৰা আহি আছিলে আৰু ডিব্ৰুগড় অভিমুখে গৈ আছিলে তো ইয়াত নতুনকৈ টোল গেট বনিছে এই ৰাস্তাৰ কাষতে গাড়ীখন পাল্টি মাৰিছে Join BSc Nursing and GNM at St. Martha Institute of Nursing Guwahati under SM Group of Institutions. NSUৰ ৰাষ্ট্ৰীয় কোষাধ্যক্ষৰ দায়িত্বত অসম সন্তান নগাঁৱৰ ছাত্ৰ তানজিল হুছেইনক NSUৰ ৰাষ্ট্ৰীয় কোষাধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰা হৈছে NSUৰ ৰাষ্ট্ৰীয় সম্পাদক আৰু কোষাধ্যক্ষৰ দায়িত্ব প্ৰদান তানজিলক পূৰ্বে ৰাজ্যিক NSUৰ উপসভাপতিৰ দায়িত্বত আছিল তানজিল হুছেইন আৰু NSUৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কোষাধ্যক্ষৰ দায়িত্ব লাভ কৰা উত্তৰ পূব ভাৰতৰ প্ৰথম ছাত্ৰ নেতা হৈছে তানজিল হুছেইন পুনৰ এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ NSUৰ ৰাষ্ট্ৰীয় কোষাধ্যক্ষৰ দায়িত্বত অসম সন্তান নগাঁৱৰ ছাত্ৰ তানজিল হুছেইনক NSUৰ ৰাষ্ট্ৰীয় কোষাধ্যক্ষৰ দায়িত্ব অৰ্পণ NSUৰ ৰাষ্ট্ৰীয় সম্পাদক আৰু কোষাধ্যক্ষৰ দায়িত্ব প্ৰদান কৰা হৈছে তানজিল হুছেইনক আৰু পূৰ্বে ৰাজ্যিক NSUৰ উপসভাপতিৰ দায়িত্বত আছিল তানজিল হুছেইন NSUৰ ৰাষ্ট্ৰীয় পৰ্যায়ত কোষাধ্যক্ষৰ দায়িত্ব লাভ কৰা উত্তৰ পূব ভাৰতৰ প্ৰথমজন ছাত্ৰ নেতা তানজিল হুছেইন PMAYৰ গৃহ নিৰ্মাণৰ নামত পুনৰ দুৰ্নীতি বৃদ্ধাৰ ধন আত্মসাতৰ অভিযোগ ৱাৰ্ড মেম্বাৰৰ বিৰুদ্ধে আৰু সোণাৰী সমষ্টিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ নিৰ্মাণৰ নামত একাংশ বিজেপি পালি নেতাই লুণ্ঠন চলাই অহা ঘটনাই সৰ্বসাধাৰণ ৰাইজৰ চকু কপালত তুলিছে বৃদ্ধাগৰাকীয়ে বাসগৃহটো সম্পূৰ্ণকৈ নিৰ্মাণ কৰি দিবলৈ অনুৰোধ জনাইছে দুৰ্নীতি হাপেখাতেত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ নিৰ্মাণৰ নামত ৱাৰ্ড মেম্বাৰে বৃদ্ধা মহিলাৰ ধন আত্মসাতৰ অভিযোগ চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ অন্তৰ্গত হাপেখাতি পঞ্চায়তৰ 2 নং ৱাৰ্ডত ৱাৰ্ড মেম্বাৰে হিতাধিকাৰীৰ ধন আত্মসাতৰ ঘটনা এটা পোহৰলৈ আহিছে
সৌমিত্ৰ দে নামৰ শতৰুদ্ধৰ এগৰাকী বৃদ্ধা মহিলাৰ নামত অহা এটা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ 2022 চনতে আবণ্টন লাভ কৰে। দৰিদ্ৰ হিতাধিকাৰীৰ নামত আবণ্টন পোৱা ঘৰটোক বলপূৰ্বক ৱাৰ্ড সদস্যগৰাকীয়ে বনাই দিম বুলি গোটেইকেইটা কিস্তিৰ ধন উলিয়াই নিয়াৰ লগতে বৃদ্ধাগৰাকীৰ নামত অহা বৃদ্ধ পেঞ্চনৰ টকাকেইটাও উলিয়াই নিয়ে। বৃদ্ধা মহিলাগৰাকীয়ে বহুবাৰ কোৱাৰ পাছতো ঠিকাদাৰ ৰূপে ৱাৰ্ড মেম্বাৰগৰাকীয়ে গুৰুত্ব প্ৰদান কৰা নাই বুলি বৃদ্ধা মহিলাগৰাকীয়ে অভিযোগ উত্থাপন কৰে। অভিযোগ অনুসৰি সোণাৰী সমষ্টিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ নিৰ্মাণৰ নামত একাংশ বিজেপি পাৰ্টি নেতাই লুণ্ঠন চলাই অহাৰ ঘটনাই সৰ্বসাধাৰণ ৰাইজৰ চকু কপালত তুলিছে। বৃদ্ধাগৰাকীয়ে বাসগৃহটো সম্পূৰ্ণকৈ নিৰ্মাণ কৰি দিবলৈ অনুৰোধ জনাইছে। এই সন্দৰ্ভত আমাৰ সাংবাদিক পৰিস্মিতা ফুকনৰ এক প্ৰতিবেদন আগবঢ়াইছোঁ। হয়, কিছুদিনৰ আগতে মামৰা সমষ্টিত যি 12টাকৈ PMY ঘৰৰ নামত বিজেপি পালি নেতাই যি লুণ্ঠন চলাইছিলে সেয়া আমি কিছুদিনৰ আগত দেখাই গৈছিলোঁ। কিন্তু আজি আমি উপস্থিত আছোঁ সোণাৰী সমষ্টিৰ সাপেখাতি পঞ্চায়তৰ অন্তৰ্গত 2 নং ৱাৰ্ডত। আৰু ইয়াত এগৰাকী বৃদ্ধ মহিলাৰ PMY ঘৰৰ গৃহ বনাই দিয়াৰ নামত বিজেপি পালি নেতাই কেনেদৰে লুণ্ঠন চলালে, সকলো সমুদায় ধন তেওঁ উলিয়াই নিয়াৰ পাছতো আজিলৈকে ইয়াত দৰ্জা নালাগিলে আৰু ওপৰত এইবিলাক ৰদ এনেকৈ ওলাই থাকিলে, ইয়াত একো চিলিং নলগালে। তেওঁলোকে ফটা বস্তা ঘৰতে ফটা বস্তা আৰি তেওঁলোকে ৰাখিছে আৰু এইবিলাক যিবিলাক ফুটা এনেকৈ থাকিলে এগৰাকী অসহায় বৃদ্ধ মহিলাই তেওঁ যি PMY গৃহ তেওঁৰ নামত আহিছিলে, তেওঁৰ নামত এই অহা PMY গৃহ তেওঁ বিজেপিৰ পালি নেতা ৱাৰ্ড মেম্বাৰজনক তেওঁ ঠিক বনাবলৈ দিছিলে আৰু বনোৱাৰ নামত তেওঁ এইবিলাক চব আবুৱা এৰিলে। তেওঁ কিছুমান ৰদ উলিয়াই থাকিলে আৰু ফুটা ওলাই আছে। এইবিলাক মানে একেবাৰে যিখিনি সমুদায় ধন উলিয়াই নি তেওঁ আত্মসাৎ কৰিলে। আৰু ইয়াত হিতাধিকাৰীৰ সৈতে আমি কথা পাতিম। বাইদেউ, আপোনাৰ নামটো? সবিতা দে। আপোনাৰ ঘৰটো কিমান চনত আহিছিলে? ঘৰটোতো 2 বছৰ পাৰ হ'ল। 2 বছৰ পাৰ হ'ল। আপোনাৰ সমুদায় ধন উলিয়াই দিলে নেকি? সব ধন আহিছে। কোনে কাক বনাব দিছিলে? সেই নিজে লোক নিয়ে আছে। মানুহজনৰ নাম? মানুহজনৰ ৱাৰ্ড মেম্বাৰজনৰ নাম? ৰাতুল শৰ্মা। আপোনাৰ বৃদ্ধ পেঞ্চন পায়নে আপুনি? হয়, পায়। সেইটো একাউণ্টতে সোমাই নেকি? তাৰ সকলো পইচা বৃদ্ধ পেঞ্চনৰ পইচা উলিয়াই দিছে? চব কিছু দিলে। কিন্তু আজিলৈকে ঘৰটো সম্পূৰ্ণ কৰি নিদিলে। তেওঁ কি কয় ঘৰটোৰ বিষয়ে? হইব করুম কালকেই পাঠাইছে। কালকে গেল আমার বছর পাবলে কিছু করে এইবার ছুটিটাও আমার দিয়ে না, প্রেমটা লাগাই গেছে। আপুনি এতিয়া কি ক'ব? ঘৰটোৰ বিষয়ে আপুনি কি ক'ব এতিয়া? আমার যখন তাই আমি কিছু না, আমার ঘরটো আমার বানাই দিতে লাগে। ঘৰটো বনাই দিব লাগে, কারণ আমি এখন নির্ভর হয়ে গেছি। নগৰ কঠীয়াতলীৰ নিবুকালিত নিশা এটা লাজুকী বান্দৰ বন বিভাগৰ লোকে উদ্ধাৰ কৰে। লাজুকী বান্দৰটোৰ আক্ৰমণত আঘাতপ্ৰাপ্ত এজন লোক। প্ৰাৰম্ভিক পৰ্যবেক্ষণৰ অন্তত এই বিৰল বান্দৰটোক বনত মুকলাই দিব বুলি জানিব পৰা গৈছে। কঠীয়াতলীত উদ্ধাৰ হৈছে এটা লাজুকী বান্দৰ। নগাঁও জিলাৰ কঠীয়াতলীৰ নেবুকালিত কালি নিশা এটি লৰিজ অৰ্থাৎ লাজুকী বান্দৰ উদ্ধাৰ কৰে বন বিভাগৰ লোকে। নেবুকালিৰ এঘৰ লোকৰ বাৰীত এই বিৰল প্ৰজাতিৰ বান্দৰটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি কঠীয়াতলীস্থিত বন বিভাগৰ লোকক খবৰ দিয়াত বন বিভাগৰ এটি দলে এই লাজুকী বান্দৰটো উদ্ধাৰ কৰাৰ লগতে লাজুকী বান্দৰৰ আক্ৰমণত আঘাতপ্ৰাপ্ত এজন লোককো চিকিৎসাৰ ব্যৱস্থা কৰি দিয়ে। প্ৰাৰম্ভিক পৰ্যবেক্ষণৰ অন্তত এই বিৰল বান্দৰটোক বনত মুকলাই দিব বুলি জানিবলৈ দিয়ে বন বিভাগৰ লোকে। আমি প্ৰায় 9টামান বজাত খবৰটো পাইছোঁ। নিবুকালিৰ এজন মানুহে ফোন কৰিলে আমাৰ ৰেঞ্জত যে তাত মানে বান্দৰৰ নিচিনা এটা প্ৰাণী পাইছে। তো আমাৰ যোনটো ৰেস্কিউ টিম হয় আমাৰ ৰেঞ্জৰ, তাহাঁতক মানে সেই মুহূৰ্ততে নিৰ্দেশ দিয়া হ'ল সেইটো স্থানলৈ যাবলৈ। আৰু তাত গৈ পেলাই আমি জন্তুটো ৰেস্কিউ কৰিলোঁ। একচুৱেলি এইটো আপোনাৰ
বেংগল স্লো লৰিছ বুলি কয়, এটা দুষ্প্ৰাপ্য বন্যজন্তু আৰু আমাৰ যোনটো ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টৰ মানে শ্বেডিউল 1 থকা এটা আপুৰুগীয়া জন্তু। আমি এতিয়া বৰ্তমান ৰেস্কিউ কৰি অনা হ'ল। আমি এতিয়া তাৰ মানে চিটুৱেশ্যনটো চাই পেলাই আমি তাক মানে নিৰাপদ স্থানত মুকলি কৰি দিয়া হ'ব। আৰু এজন লোকে অলপমান তেওঁ মানে ইনজিয়ৰ্ড হৈছে হেণ্ডেল কৰোঁতে, তো তেখেতক আমাৰ স্থানীয় চিভিল হস্পিটেলত আমি এতিয়া বৰ্তমান তেখেতক দেখালোঁ, ডাক্তৰৰ পৰামৰ্শ ল'লোঁ আৰু যোনখিনি যাৱতীয় মেডিচিন দিব লাগে তেখেতক দিয়া হৈছে। কঠীয়াতলিৰ পৰা শান্তনু কুমাৰ শৰ্মাৰ প্ৰতিবেদন, এনিভাৰত 24। নিশা মানকাছৰত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহতজনৰ অৱস্থা অতিকৈ সংকটজনক বুলি জানিব পৰা গৈছে। উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে আহত লোকজনক আৰু ঘটনাস্থলীত উপস্থিত হৈ তদন্ত মানকাছাৰ আৰক্ষীৰ। এই মুহূৰ্তত জনাইছো এটা ডাঙৰ খবৰ। নিশা মানকাছৰত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে এজন লোক। আহতজনৰ অৱস্থা অতিকৈ সংকটজনক বুলি জানিব পৰা গৈছে আৰু ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে আহত লোকজনক। নিশা দক্ষিণ শালমৰা মানকাছৰ জিলাৰ মানকাছৰত সংঘটিত হয় দুৰ্ঘটনাটো। বাইকেৰে মানকাছৰৰ পৰা কাকৰিপাৰালৈ গৈ থকাৰ সময়তে সংঘটিত হয় দুৰ্ঘটনাটো আৰু ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। পুনৰ জনাইছো এই মুহূৰ্তৰ আৰু ইয়াৰ লগে লগে দিনৰ খবৰৰ পৰা মই কিশোৰে বিদায় লৈছো। অধিক খবৰৰ বাবে চাই থাকিব এনিভাৰত 24।